আজিকালি আমাৰ ইঞ্জিনিয়াৰবিলাকে ৰাস্তা চাব নাযায়, ঠিকাদাৰসকলেও ৰাস্তাবিলাক মিস্ত্ৰীসকলৰ ওপৰত দি দিয়ে। মেক্সিমাম মিস্ত্ৰী চৰৰ পৰা আহে, তেওঁলোকৰ কোনো ট্ৰেইনিঙো নাথাকে, পোনে পোনে আহি ইজনক সিজনক দেখাক দেখি কৰি মিস্ত্ৰী হয়। ঠিকাদাৰজনে নাচায়, ইঞ্জিনিয়াৰজনে ছাইডত নাহে। তাৰ ফলত আপোনালোকে দেখিব যে আমাৰ ৰাস্তাবিলাকৰ গাঁতটো মাজত হয়, কিন্তু যদি এটা ৰাস্তা বনায় ৰাস্তাটো হেলনীয়া কৰি বনায়, গতিকে গাঁতটো ছাইডত হ'ব লাগিব, মাজত হ'বই নোৱাৰে যদি কোনোবাই ৰাস্তাটো নিয়মত বনায়। সেইকাৰণে আমাৰ ইয়াত খেলি মেলি আছে। মিটিঙে পত্ৰই কৈ ৰাইজক সচেতন কৰি থাকিব লাগিব যাতে লাহে লাহে ভাল হয়। এতিয়া আমি ITI বিলাকতো মিস্ত্ৰীসকলৰ ট্ৰেইনিং আৰম্ভ কৰিছোঁ। 2 দিন পিছত আমি নিয়ম বনাব লাগিব যে PWD ৰোডছত মিস্ত্ৰী অকল প্ৰশিক্ষণপ্ৰাপ্ত মিস্ত্ৰীহে কৰিব লাগিব। তেনেকুৱা লাহে লাহে 4-5 বছৰ লাগিব, লাহে লাহে আমি কথাবিলাক বদলাই গৈ থাকিম। ছেপ্টেম্বৰত কৰি নাই, গুৱাহাটীত যিখিনি হৈছে এইটোতো ফ্লাডৰ কাৰণে হৈছে, কিন্তু কামৰ গতি যিমান উচ্চমানৰ হ'ব লাগে আমাৰ নহয়, কাৰণ ঠিকাদাৰটো যোনে তোনে হ'ব পাৰে, তেওঁ ইঞ্জিনিয়াৰ হ'লেও হ'ব পাৰে, ইঞ্জিনিয়াৰ নহ'লেও হ'ব পাৰে। সেইকাৰণে ব্যৱহাৰিক অসুবিধাটো বহুত আছেই, তাৰ মাজতে যুঁজি থাকিব লাগিব। যিমানখিনি পাৰোঁ ঠিক কৰিম, যিমানখিনি নোৱাৰোঁ যুঁজি গৈ থাকিব লাগিব।